নিশামণি হালৈ মই বৰ্তমান অৱস্থাত মানে মাক দেউতাকৰ অৱস্থা বেয়া। ৰাতিপুৱা মই মেডিকেল লৈ গ'লোঁ। মোৰ ভতিজা হয় নিশামণি হালৈ। নিশামণি হালৈ এটা প্ৰতিভাৱান শিল্পী আছিল। আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট হওক, নাওকাটা অঞ্চল হওক, গোৰেশ্বৰ অঞ্চলেই হওক, নিজাগা অঞ্চলেই হওক, কথাটো হ'ল নিশামণি হালৈ এটা উপজনৰ পথ আছিল তেখেতসকলৰ। দেউতাকো কালচাৰৰ দিশত আছিল, পাঠক আছিল। মানে নিশামণি হালৈৰ মাকো পাঠিকা আছিল। নিশামণি হালৈ আজি ফাগুন মাহৰ পৰা এনেকুৱা নাম গাইছে, নলবাৰীত আপুনি গম পাব, নলবাৰীত এনেকুৱা নাম গাইছে, বিহুৰ লগতো জড়িত। নিশামণি হালৈক মই নিজে বিহু নচোৱা, মোৰ ছোৱালীৰ নিচিনা বিহু নচোৱা এজন মই ব্যক্তি হয়। কিন্তু আজিৰ তাৰিখত মৰ্মান্তিক আঘাত পাইছোঁ। মই কালি ৰাতিপুৱাৰ পৰা পষ্টমৰ্টম কৰাৰ পাই নিশামণি হালৈৰ লগতে মই আছোঁ খুৰাক হিচাপে। দেউতাক মাকৰ অৱস্থা নাই, ককাকৰ অৱস্থা নাই, আইতাকৰ অৱস্থা নাই। এতিয়া কথাটো হ'ল বেচেৰীৰ বহুত আশা আছিল। এই ঘৰটো আপুনি দেখাই দিব পাৰে, এই ঘৰটো নিশামণি হালৈ আধৰুৱা হ'ল। এই ঘৰটো নিশামণি হালৈৰ উপাৰ্জনেদি নিশামণি হালৈ বনাইছিল। নিশামণি কিন্তু আজি এটা থোপা তৰা আমাৰ পৰা নোহোৱা হৈ গ'ল। তাত মই কি ক'ম, মোৰ আৰু ক'ব লগা মোৰ বেলেগ নাই। দেউতাকৰ উপাৰ্জনৰ আছিল, তেওঁৱে সহায় কৰে। এইখন দোকান অলপ মানে তেওঁ সহায় কৰে, বিহু নাচি হওক, নাম গাই হওক, পইচা পাতি অলপ সহায় কৰে। দেউতাক এখন দোকান এখন কৰি দিছিল। দাদাকো ভাল মানে কালচাৰৰ দিশৰে আৰু পৰিয়ালটো কালচাৰ দিশৰে হয়। দাদাকে আবাহন থিয়েটাৰৰ গীত গাইছিল। এতিয়া এটা বেলেগ বিহু দলত দাদাকো আছিল। এতিয়া বেলেগ মানে ভাস্কৰজ্যোতিত আমাৰ নিশামণি এগ্ৰিমেণ্ট হ'ল। এগ্ৰিমেণ্ট কিমানত হৈছে কি হৈছে নাজানো আৰু। হাজোৰ বিহু দলত হয় হাজোৰ বিহু দলত। এতিয়া কথাটো হ'ল, এতিয়া নিশামণি হালৈ ঢুকোৱাৰ কাৰণে আমাৰ যিটো অঞ্চলত মানে শোকৰ চাপ পৰিছে আৰু বহুত মানে আমি এটা থোপা তৰা হেৰাইছোঁ বুলি আমাৰ আজি অন্তৰে খুব দুখ পাই আছে। মোৰ কথা ক'বৰ পৰিৱেশ মোৰ সিমান নাই। চৰকাৰক মই যোৱাকালিও মই বহুত মিডিয়াত মই কৈ দিছোঁ, মিডিয়াত প্ৰচাৰ কৰিছে নাজানো। চৰকাৰক মই এটা আহ্বান কৰিম, এটা কালচাৰ মানে পৰিয়ালৰ মানে সাংস্কৃতিক জগতৰ লগত জড়িত পৰিয়ালৰ আজি ঢুকাই গ'ল। মই এটা বস্তু ভাল পাইছোঁ, যোৱাকালি মোৰ বাইকটো কোনোবাই দিছে নাজানো, সন্মানীয় হেমন্ত বিশ্ব শৰ্মা ছাৰে দিছে, প্ৰমোদ বড়ো দিছে, জয়ন্ত মল্লক ছাৰেও দিছে। এইটো খুব ভাল পাইছোঁ। আৰু নাহা মানুহ কোনো নাই, চব আহিছে। অলপ আগতে কেওট জাতীয় পৰিষদৰ মই ভাইচ প্ৰেচিডেণ্ট হয়, অলপ আগতে ইয়াত আহি গৈছে, চব আহিছে। লখিমপুৰৰ পৰা মোক ফোন মাৰি আছে, শিৱসাগৰৰ ফোন মাৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অহাৰ আহ্বান জনাব নেকি? মই ক'ম, মুখ্যমন্ত্ৰী মহোদয়ক মই ক'ম, একবাৰ ছাৰে যাতে এই শোক পৰিয়ালটোক একবাৰ খবৰ লয়, বা ছাৰে আহিব নোৱাৰিলেও জয়ন্ত মল্লক ছাৰ যিহেতু তামোলপুৰ বিৰাট অভিভাৱক, তেখেত আহিলেও আমি সুখ পাম। আহক, তেখেতক আহ্বান জনাইছোঁ, পৰিয়ালটো খবৰ লওক। আজি মাক দেউতাকৰ অৱস্থা আপুনি নিজে দেখা পাইছে, কেনেকুৱা অৱস্থা। মই ৰাতিপুৱা মেডিকেলত লৈ গৈছোঁ। এইটো কথা আৰু ঠিক আছে, ধন্যবাদ আপোনালোকৰ।